নমস্কাৰ, মই মিঠু আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফৰেষ্ট ইনফো। সৰ্বসাধাৰণৰ মূল্য এতিয়া পুনৰ মাধমাৰ সোধাইছে চৰকাৰে। আমাৰ যি মূল্য বস্তুৰ সেই মূল্যৰ ওপৰত এতিয়া পুনৰবাৰ মাধমাৰ সোধাইছে চৰকাৰে আৰু কি বস্তুৰ দাম বাঢ়িলে সম্পূৰ্ণকৈ আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অতিকৈ গুৰুত্বপূৰ্ণ এটা ভিডিঅ', আপোনালোকে জনাটো আৰু চোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয়। কাৰণ এতিয়া 50 টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যন যোগে ভাল হৈছে নে বেয়া হৈছে এইটো। আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যি আঁচনি, আপোনালোকক বিনামূলীয়াকৈ যি চিলিণ্ডাৰ যোগান ধৰা হয়, সেই আঁচনিকে ধৰি এতিয়া সকলো ধৰণৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি কৰা হৈছে 50 টকাকৈ। একেবাৰে এটা বেয়া খবৰ। আপোনালোকে মন্তব্যবিলাক কমেণ্ট ছেকশ্যনত দাঙি ধৰি যাব। আৰু 8 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই ৰন্ধন গেছ চিলিণ্ডাৰৰ নতুন দাম বা আপোনালোকৰ নতুন নিৰিখ। 8 এপ্ৰিল আহিলে আপোনালোকৰ আজি হৈছে আপোনালোকৰ 7 এপ্ৰিল, অহাকালিৰ পৰা দাম বাঢ়িব আপোনালোকৰ ৰন্ধন গেছ চিলিণ্ডাৰৰ। উজ্জ্বলা যোজনাৰ যি চিলিণ্ডাৰ, সেই চিলিণ্ডাৰৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম বা এই আপোনালোকৰ বৃদ্ধি। প্ৰতি আপোনালোকৰ 15 দিনৰ মূৰে মূৰে এই সন্দৰ্ভত পুনৰীক্ষণ কৰা হ'ব বুলিও জনায় হৰদীপ সিং পুৰীয়ে। আৰু এতিয়া অসমত 852 টকাৰ পৰা 902 টকা অতিক্ৰম কৰিলে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য। গতিকে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য যে ইমান বৃদ্ধি কৰিলে, এইটো ভাল হ'ল নে বেয়া হ'ল? মোৰ হিচাপততো বেয়াই হ'ল। আপোনালোকৰ হিচাপত কি হ'ল কমেণ্ট ছেকশ্যনত জনাব। আৰু একেবাৰে বেয়া কৰিছে এইটো, কাৰণ যিটো আমি ৰন্ধন গেছ বহুত কম দামত পাইছিলোঁ, এতিয়া আৰু যিহেতু 50 টকা ভৰিব লগা হ'ল, অতিকৈ দুখজনক বুলি ক'ব লাগিব। তাৰপিছত আপোনালোকৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্ধনৰ দাম হ্ৰাস কৰা হৈছে, কিন্তু গ্ৰাহকে লাভ নকৰে এতিয়া ইন্ধনৰ দাম হ্ৰাসৰ লাভ। অৰ্থাৎ ভাৰত চৰকাৰে এতিয়া পেট্ৰল ডিজেলত বৃদ্ধি কৰিলে বিশেষ আবকাৰী শুল্ক। আপোনালোকৰ পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত 2 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব এতিয়া পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধিৰ নিৰ্দেশ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ইয়াৰ এক্স হেণ্ডেল অৰ্থাৎ টুইটাৰত পোষ্ট কৰি জনাইছে যে আবকাৰী শুল্ক বৃদ্ধি হ'লেও পেট্ৰল বা ডিজেলৰ মূল্য বৃদ্ধি নহয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হ্ৰাস পালে খাৰুৱা তেলৰ দাম, সেই অনুসৰি হ্ৰাস পাব লাগিছিল পেট্ৰল ডিজেলৰ দাম। কিন্তু এতিয়া আবকাৰী শুল্ক বৃদ্ধি হোৱাৰ বাবে হ্ৰাস নহয় পেট্ৰল ডিজেলৰ দাম। গতিকে একেবাৰে বেয়া হৈ গৈছে। পেট্ৰল আৰু ডিজেলৰ দাম বঢ়াৰ লগে লগে বহু বস্তুৰ দাম বাঢ়ি যাব। গতিকে একেবাৰে এটা বেয়া খবৰ, একেবাৰে এটা বেয়া নিউজ আপোনালোকৰ বাবে। সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে এতিয়া চৰকাৰে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি যাব এফালৰ পৰা। যিসকলে ফেচবুকত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব বহুত। আৰু ইউটিউবত চাই থকা সকলে ভিডিঅ'টোত কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যিহেতু আপোনালোকে এই চেনেলত কোৱালিটিৰ সৈতে ভিডিঅ' চাবলৈ পায়। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।